হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌতম বৰা ব্লগছ। আপোনালোক সকলোকে পলমকৈ হ'লেও নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি আমি আমাৰ কনষ্ট্ৰাকশ্যনৰ তৰফৰ পৰা পিকনিক খাবলৈ আহিলোঁ দিবানা চাপৰিত। এয়া আমাৰ হ'ল ষ্টাফ আছে, দেখুৱাই আছোঁ। আৰু যিহেতু মাঘৰ বিহু আহি আছে, সকলোকে মোৰ চেনেলৰ যোগেদি আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আহক ব্লগটো আজি আগবঢ়াই নিওঁ। কি কৰি আছোঁ, কি আমি যোগাৰ কৰি আছোঁ, চব দেখুৱাই আছোঁ। পূৰা হ'ল ষ্টাফ নিজৰ নিজৰ কামত লাগি আছে। এয়া আমাৰ পিকনিক আৰম্ভ হৈ গৈছে আৰু জেগা পাই গ'লোঁ। এয়া ইয়াত এইটো হ'ব চিকেন ফ্ৰাই, নাস্তাৰ কাৰণে দেই। এয়া আমাৰ ডেকাটা একদম কুক লাগি আছে। ইয়াত দালি বহাই দিয়া হ'ল, এই দালি বনি আছে। এইফালে বিনছ আৰু গুটি আলু। এয়া আমাৰ ৰান্ধনি এইজন কেৰাহীত উঠালে বিনছ গুটি আলু। বাকী এইফালে চলি আছে আমাৰ কমলাৰ নাস্তা, এইটো বনাই আছে আমাৰ চুজিতে। এইফালে অপূৰ্বই বনাই আছে এইটো বুট, পিঁয়াজ কাটি আছে, কি কৰিব নাজানো, কিবা এটা খাব চাগে। বাকী চব ইয়াত একদম বিজি। এয়া আমাৰ অনিমেষ ছাৰ, কৌশিক, সুব্ৰত, এয়া আলু পিঁয়াজ গুচোৱাত লাগি আছে। এয়া পাৰ্টি আছে, এইটো চিকেন ফ্ৰাই হ'ব। এইফালে আমি চাইকেল লৈও আহিছোঁ, এখন বাহনখিনি দেখুৱাইছোঁ। এয়া চাইকেল, স্কুটি, এইপিনে ট্ৰেক্টৰ, আমাৰ গাড়ীকেইখন এইকেইখন ইয়াত ৰাখিছোঁ। গতিকে আৰু পাৰ্টি আহিছে আজি, বহুত পাৰ্টি, দেওবাৰ যিহেতু বহুতখিনি পাৰ্টি আহিছে। এয়া আমাৰ এইটোৱে জেগা, পূৰা আম্বেলা চাম্বেলা দি লৈছোঁ। 3টা চৌকা ইতিমধ্যে একদম পূৰা ষ্টাৰ্ট কৰি দিলোঁ। 3টা চৌকা হৈ আছে। এটাত চিকেন ফ্ৰাই হ'ব, এটাত দালি, এটাত বিনছ আৰু গুটি আলু ভাজি আছে। আমাৰ হ'ল ষ্টাফ ত্ৰিবেণী কনষ্ট্ৰাকশ্যনৰ। এয়া চাওক ফ্ৰেণ্ডছসকল, মই আপোনালোকক পৰিৱেশটো দেখাইছোঁ। কি ধুনীয়া পৰিৱেশ, এখন নদী আৰু এইবোৰ গৰু, আৰু লগতে এইপিনে এইখিনি ম'হ, এইপিনে ম'হৰ খুটি আছে, চাপৰি। এয়া কিমানখিনি ম'হ আছে চব, সঁচাকৈ এটা সুন্দৰ পৰিৱেশ। এয়া হৈছে আমাৰ দিবানা চাপৰি। এই আমি এতিয়া নদীৰ পাৰত খোৱা নাই, আমি ভিতৰলৈ সোমাই গৈছোঁ। মই দেখুৱাই আছোঁ আপোনালোকক গোটেই পৰিৱেশটো। এইপিনেও পাৰ্টি আছে বহুতকেইটা, গতিকে ভিতৰলৈ সোমাই গৈ আছোঁ, দেখুৱাই আছোঁ ৰ'ব। এয়া আমাৰ খাচী মাংস বনি আছে, এইপিনে খাচী। এয়া আমাৰ ৰান্ধনি সুনীল। ইয়াত উঠিব ভাত, আৰু এইটোত কি বনাব জানো, ধেৰ আৰু কিবা কিবি বনাব। চব ৰেডি হৈ আছে বস্তু। 3টা চৌকা কণ্টিনিউ চলি আছে। এয়া ফ্ৰেণ্ডছসকল দেখাই আছোঁ মই আপোনালোকক। এয়া চাওক আমাৰ এইটো খাচী মাংস, মটন হৈ গ'ল। এইফালে বনোৱা হ'ল দালি, আৰু ইয়াত আছে পনীৰ বনোৱা হৈছে। আৰু এইটোত আছে, এইটো হৈছে আমাৰ বিনছ আৰু আলুৰ ভাজি, আৰু এইটো হৈছে ভাত। গতিকে সকলোখিনি ৰেডি হৈ গৈছে। আৰু এইফালে আমাৰ সকলো সদস্য একদম পূৰা ফূৰ্তি কৰি আছে। বিশেষকৈ মই মানে এই মিউজিকটো দিব নোৱাৰোঁ, মিউজিকটো দিলে মোৰ কপিৰাইট লাগিব, সেইকাৰণে মই মিউজিকটো দিয়া নাই। গতিকে এটা খুব সুন্দৰ গান লগাই একদম ধুম ধাম নাচিছে সকলোৱে। এয়া চাওক, আৰু এই যে দেখিছে আমাৰ বাৰাণ্ডাখন বহলকৈ, মানে খুব যে জঁপিয়াই আছে, এইজন হৈছে আমাৰ বৰুৱা দা। তেখেতে খুব বেছি ফূৰ্তি কৰিছে, ভাল লাগিছে সঁচাকৈ। সকলো বয়সৰ মানুহ, সৰুৰ পৰা ডাঙৰলৈকে আহি গোটেইখিনিয়ে আমি একদম খুব ধুনীয়াকৈ এটা পিকনিক আজি আয়োজন কৰিছোঁ, ভাল লাগিছে। আৰু শেষত আহি আমাৰ খানা খাব হৈ গ'ল।
গতিকে সকলোকে ইয়াত দি থকা হৈছে, খানা খাই আছে। এয়া চাওক, সকলোৱে খানা খাই আছে। খানা ভাল হৈছে? এয়া সকলোকে খুৱাই বোৱাই লোৱাৰ পিছত আমি বহিছোঁ। এয়া লাষ্ট আমাৰ গোটা একদম এয়া আমি খাইছোঁ। সঁচাকৈ ভাল লাগিলে আজি, খানাটো ভাল হৈছে, ধুনীয়া হৈছে। এয়া চব সকলোৱে খাই বৈ আজৰি, এতিয়া লাষ্টত আমি খাই আছোঁ। এয়া চাওক ফ্ৰেণ্ডসকল, মই দেখুৱাইছোঁ আমাৰ প্ৰতিভাৰ কোনো মানে হেৰি নাই, সকলো প্ৰতিভা আছে। আমাৰ সুনীল শইকীয়াই লেডিজ ভাৰ্চনত গান গাই আছে। গতিকে সঁচাকৈ খুব ধুনীয়াকৈ গাইছে লেডিজ ভাৰ্চনত। এয়া সুনীলে আমাৰ গান গাই আছে। ফ্ৰেণ্ডসকল, এইখিনিতে আপোনালোকক জনাইছোঁ, এই যে টিকটক গানটো, এইটো টিকটক খ্যাত এইবাৰ আমি থিয়েটাৰ সূৰ্য আনিছোঁ আমাৰ মাধৱদেৱ ইউনিভাৰ্চিটিৰ সমীপত, মানে মাধৱদেৱ ইউনিভাৰ্চিটিৰ ফিল্ডলৈ। গতিকে অহা 18, 19, 20 ফেব্ৰুৱাৰীত আহি আছে থিয়েটাৰ সূৰ্য, আৰু এই টিকটক গানটো ভাইৰেল হৈছে এবাৰ। গতিকে সকলোকে মোৰ চেনেলৰ যোগেদি বা মোৰ এই ভিডিঅ'টোৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ, আপোনালোক আহিব থিয়েটাৰ চাবৰ বাবে। আৰু শেষত সকলোলৈকে এটাই অনুৰোধ, আমি যেনেকৈ এইবোৰ জেগা আমাৰ যিহেতু নিজৰ, গতিকে আমি পিকনিক খোৱাৰ পিছত এই জেগাটো আমি সকলোৱে চাফ চিকুণ কৰি থৈ যোৱাটো আমাৰ সকলোৰে কৰ্তব্য। গতিকে এয়া চাওক, আমি আমাৰ জেগাটো ধুনীয়াকৈ চাফ চিকুণ কৰি যিখিনি আৱৰ্জনা আছিলে, অলাগতিয়াল বস্তু, সকলোখিনি আমি এনেকৈ জুইত জ্বলাই দিছোঁ। জ্বলাই মেলি মানে জেগাটো চাফ চিকুণ কৰি থৈ যাম, যাতে পিছত অন্য মানে বনভোজৰ দল আহিলেও যাতে তেওঁলোকে সুন্দৰভাৱে খাব পাৰে। গতিকে এয়া দেখুৱালোঁ মই আপোনাক। আজিৰ দিনটো আমাৰ খুব সুন্দৰভাৱে অতিবাহিত কৰিলোঁ। গতিকে শেহতীয়াকৈ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই আজিলৈ বাই বাই।